হেল্ল' স্টুডেণ্ট, ৱেলকাম টু দ্য লাৰ্ণিং ডেস্ক। দ্য লাৰ্ণিং ডেস্ক নামৰ ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি নিয়াৰ এবাউট 90% অফ দ্য চিলেবাছ অফ লেংগুৱেজ 1 or 2, এছামিজ লেংগুৱেজৰ 90% অফ চিলেবাছ আমি কভাৰ কৰি অলৰেডি আমাৰ ইউটিউব চেনেলত আপলোড কৰা আছে। আপোনালোকে গৈ নিঃসন্দেহে চাব পাৰে আৰু কণ্টেণ্টবিলাক উঠাব পাৰে। PYQ আমি আপডেট দিয়া নাই, আপলোড কৰা নাই। আমি অতি কম সময়ৰ ভিতৰতে আপলোড কৰিম আৰু দেন আমি থ্ৰু দ্য PYQ আমি আমাৰ কোশ্চিনবিলাক ডিছকাশ্যন কৰিম। যিকি নহওক, পেডাগজিৰ চাইল্ড ডেভেলপমেণ্টৰ ফাণ্ডামেণ্টেল যিখন আসপেক্ট সেইখন হৈছে আমাৰ একৰ্ডিং টু দ্য ষ্টেজ, পাৰ্টিকুলাৰ কোন ষ্টেজত কোন ধৰণৰ ডেভেলপমেণ্ট হয় ইয়াৰ বিষয়ে এটা বিশদ ধাৰণা থাকিব লাগিব। আপোনাৰ যদি তেনেকুৱা ধাৰণা নাথাকে যে ইনফেন্সি শৈশৱকালত কি হয়, বাল্যকালত কি হয়, কৈশোৰকালত কি হয়, দেন আপুনি অবভিয়াছলি যেহেতু সিটেটত পেডাগজি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিকোনো পেপাৰৰ কাৰণে লেংগুৱেজ 1, লেংগুৱেজ 2, CDP বিলেগকৈ বা সায়েন্স বা ছ'চিয়েল সায়েন্সত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, দেন অবভিয়াছলি আপুনি তাত কম্পিটেণ্ট কৰিব নোৱাৰিব। গতিকে আমি 4টা সিরিজ চলাম। এটা ইনফেন্সি, এটা চাইল্ডহুডৰ 2টা চলিব, আৰ্লি লেটাৰ আৰু চলিব এডলসেন্সৰ। 4টা সিরিজ চলিব। 4টা কন্টেন্টৰ মাধ্যমে আমি সম্পূৰ্ণকৈ প্ৰেজেন্ট কৰিম। আজি আমি আলোচনা কৰিম ইনফেন্সি। ইনফেন্সিৰ ভিতৰত চাওক আমি কি আলোচনা কৰিম। ইনফেন্সিৰ ভিতৰত ইনফেন্সিৰ বেসিক ক্যারেক্টারিস্টিক্স আমি আলোচনা কৰিম। বেসিক ক্যারেক্টারিস্টিক্স আমি আলোচনা কৰিম। আমি আলোচনা কৰিম ইনফেন্সিৰ নানান ধৰণৰ ডেভেলপমেন্ট, কোন ধৰণৰ ডেভেলপমেন্ট হৈছে। তাৰপিছত আমি আলোচনা কৰিম যে ডিফারেন্ট থিওরিজ, ইনফেন্সি লৈ ডিফারেন্ট থিওরিতে কি কোৱা হৈছে। আৰু আমি আলোচনা কৰিম যে লেংগুৱেজ ডেভেলপমেন্ট এই পাৰ্টিকুলাৰ সময়ত কেনেকুৱা হয়। অল আসপেক্ট আমি সামৰি লওঁ। আপুনি এনেকুৱা কন্টেন্ট হয়তো ইউটিউবত খুব কমেই পাইছে। আমি অল আসপেক্ট ইয়াত সামৰি ল'ম। এটা বস্তু আমি ইয়াৰ পৰা এৰি নিদিম। পিয়াজে কওক, বাইগস্কি কওক, ব্ৰুনাৰ, কোহলবাৰ্গ, ফ্ৰয়ড, এৰিকসন, সকলোবিলাক ভাষা আহৰণৰ তথ্য যিমান আছে, নট অনলি ভাষা আহৰণ, ইয়াত ডেভেলপমেন্টৰ যিমান তথ্য আছে সকলোবিলাক বস্তু, অল আসপেক্ট অফ দ্য ডেভেলপমেন্ট, সকলোবিলাক বস্তু ইয়াত সামৰি লোৱা হ'ব। অনলি ইনফেন্সিৰ বাহিৰে আমি ইয়াত আকৌ ডিছকাশ্যন নকৰোঁ। যিকি নহওক, ইনফেন্সি এইটোলৈ এটা কন্ট্ৰভাৰ্সি থাকিলেও আমি জানো যে ইনফেন্সিৰ যিখন পিৰিয়ড হয় 0 পৰা 2। এইটো মেইনলি পিয়াজৰ যিখন থিওৰি, এই পিয়াজেটিয়ান থটৰ পৰা 0.12 পৰা 2 বছৰলৈকে এই টাইমলাইনক গুৰুত্ব বেছি দিয়া হৈছে। আপুনি কিন্তু সকলোবিলাক থিওৰিষ্টে এই পাৰ্টিকুলাৰ সময়ক দিয়া নাই। এতিয়া আপুনি ওয়ার্ল্ড হেলথ অর্গানাইজেশনের পৰা বাৰ্থৰ পৰা 1 ইয়াৰলৈকে ইনফেন্সি ধৰে। এনেকুৱা আপুনি যদি এৰিকসন চায়, এনেকুৱা যদি আপুনি সিগমেণ্ট ফ্ৰয়েড চায়, সকলোৱে বেলেগ ধৰণৰ থিওৰি প্ৰদান কৰিছে। গতিকে আমি পাৰ্সপেক্টিভটো ধৰিম 0 পৰা 2 লৈকে, শৈশৱকাল। আহক আমি চেপ্টাৰখন আগুৱাই লৈ যাম। প্ৰথমত আমি পঢ়িম বেসিক ক্যারেক্টারিস্টিক্স, যে শৈশৱকালৰ মৌলিক বৈশিষ্ট্য আৰু সামাজিক বিকাশ কেনেকুৱা হয় ইনফেন্সি পিৰিয়ডত, আমি ইয়াত পঢ়িম। ইয়াতে এটা কথা কোৱা হৈছে যে ইনফেন্সি পিৰিয়ডখন 0.2 ইয়াৰ্ছৰ ভিতৰত চলে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি কি ৰেপিড ফিজিকেল আৰু নিউরাল গ্রোথ হয়। তার মানে ইয়ার ভিতরে আটাইতকৈ কি হয়, ফিজিক্যাল গ্রোথ বেশি হয় আর নিউরাল গ্রোথ মানে কি মগজুর বিকাশ বা নার্ভৰ বিকাশ আটাইতকৈ এই পার্টিকুলার পিরিয়ডে বেশি হয়। তাৰপিছত ইয়াত আৰু এটা বস্তু জানি লওক যে ইয়াৰ পৰা কোশ্চিন আহিছে। কোশ্চিন মই দেখাই দিব পাৰিম আপোনাক। ডেভেলপমেন্টৰ মানে ডিৰেকশন অর দ্য গ্রোথ অন ডেভেলপমেন্টৰ ডিৰেকশন 2 ধৰণৰ কোৱা হৈছে। এটা হৈছে কেফালোকিডুয়াল হৈছে, এইটো কৰ পৰা চলে, এইটো হেডৰ পৰা কি লৈকে চলে, এইটো হেডৰ পৰা টোলৈকে চলে।
তার মানে এই থিওরিত কোৱা হৈছে যে শিশু এটা প্ৰথমে কি মোৰ নিজৰ মূৰখন কেনেকৈ মেইনটেইন কৰিব লাগে এইখন শিকে, তাৰপিছত লাহে লাহে তেওঁ কি হাঁটিবলৈ শিকে। এইটো হৈছে কেফালোপেডিয়াল। সো এই থিওরি ডিরেক্টলি আইছে যে কেফালোপেডিয়াল থিওরিত কি কোৱা হৈছে। আৰু এটা হৈছে কি প্ৰক্সিমোডি স্টাইল ট্রেন্ড। প্ৰক্সিমোডি স্টাইলত কোৱা হৈছে যে ডেভেলপমেন্ট কি ডেভেলপমেন্ট আপোনাৰ ডেভেলপমেন্ট মুভ আউটওয়ার্ড ফ্রম দা ট্রাঙ্ক স্পাইন আর্ম হ্যান্ডস এন্ড ফিঙ্গার্স। তার মানে ডেভেলপমেন্ট কোৱা হৈছে যে ডেভেলপমেন্ট মিডলৰ পৰা মিডলৰ ফেৰিয়া ফেৰিলৈকে চলি যায়, মিডলৰ পৰা আউটসাইড লৈকে ডেভেলপমেন্ট চলি থাকে। এইটো কেনেকৈ আপুনি বুজিব যে মেৰুদণ্ডৰ পৰা বাহুলৈ তাৰ পিছত হাতৰ আঙ্গুলিলৈকে সঞ্চালকমূলক বিকাশ। ইয়াক কোৱা হৈছে আপোনাৰ চাব যে বাচ্চাৰ প্ৰথমত দুটা সৰু সৰু মানে মাজৰ দুটা দাঁত ওলায়, তাৰ পিছত কি তেওঁলোকৰ বাকি সাইডৰ দাঁতবিলাক ওলাই থাকে। সেই কাৰণে ইয়াত কোৱা হৈছে যে প্ৰক্সিমোডি স্টাইল যিখন ৰুলত এই ৰুলত ডেভেলপমেন্ট মুভ আউটওয়ার্ডস ফ্রম দা ট্রাঙ্ক স্পাইন এন্ড আর্মস। তার মানে একেবারে মাজৰ পৰা ভিতৰলৈকে ডেভেলপ হয়। যিকোনো ডেভেলপমেন্টৰ আৰু এটা প্ৰসেস আছে যে প্ৰথমে ডেভেলপমেন্টত কি প্ৰথমত গ্ৰোথ আৰু ডেভেলপমেন্ট যেতিয়া কোৱা হ'ব গ্ৰোথ এটো ফিজিক্যাল এসপেক্টৰ লগত জড়িত, ডেভেলপমেন্ট অল এসপেক্ট গ্ৰোথ আৰু ডেভেলপমেন্টৰ ভিতৰত পৰে। গ্ৰোথত প্ৰথমে কি বিগ মাসেল ব্যৱহাৰ হয় এন্ড লাহে লাহে স্মল মাসেল ব্যৱহাৰ হোৱা আৰম্ভ কৰে। ইয়াত কোৱা হৈছে যে সমগ্ৰ হাতেৰ ধৰাৰ পৰা আঙ্গুলিৰ জতুৰে বস্তু চিমটি ধৰাৰ দক্ষতা। তাৰ মানে প্ৰথমে বিগ মাসেল ব্যৱহাৰ কৰে। চাব বাচ্চাকেইটাক যদি কলম দিয়ে প্ৰথমে একেবাৰে কলমটো গোটেই হাত ব্যৱহাৰ কৰি কলমখন লব বা যেতিয়া লিখিব চাব গোটেই হাতখন এনেকৈ এনেকৈ ব্যৱহাৰ কৰিব, কিন্তু যেতিয়া ডাঙৰ হ'ব লাহে লাহে ই মানে গ্ৰছ মটৰৰ পৰা ফাইন মটৰ তাৰ মানে সৰু মাসেল ব্যৱহাৰ কৰিবলৈ শিকিব। সোশিয়াল ডেভেলপমেন্ট এন্ড দ্য ক্যারেক্টারিস্টিক্স অফ দ্য ইনফেন্সি। শৈশৱকালৰ সামাজিক বিকাশৰ প্ৰধান বৈশিষ্ট্য কি আছে এইবিলাক জানিব লাগিব। চাওক সোশিয়াল স্মাইল, ইয়াত কোৱা হৈছে যে 6 পৰা 8 সপ্তাহত মানুহৰ মুখ আৰু মাত শুনি হাঁহি মাৰে। তাৰ মানে 6 পৰা 8 সপ্তাহত এটা শিশুৱে ইনফেন্ট এটাই কি কৰে হাঁহি কেতিয়া মাৰে মানুহৰ মাত শুনি তেওঁ কি কৰে হাঁহি মাৰিব পাৰে। তাৰপিছত স্ট্রেঞ্জার এনজাইটি, অপরিচিত ব্যক্তিক কি কৰে তেওঁ ভয় কৰে। চাব যে আপোনাৰ এটা সৰু বাচ্চা আছে অপরিচিত ব্যক্তিৰ কোলাত সি নাযাব। এইটো কেতিয়া ডেভেলপ হয় 6 পৰা 8 মাহত ডেভেলপ হয়, যে 6 পৰা 8 মাহত অপরিচিত লোকক দেখি ভয় পোৱাৰ সংকোচ প্ৰকাশ কৰে। সেপারেশন এনজাইটি, বিচ্ছিন্নতাৰ ভয়, এইটো কেতিয়া ডেভেলপ হয় 8 পৰা 12 মান্থত ডেভেলপ হয়। আৰু এইটো পিক লেভেলত গৈ কেতিয়া 12 পৰা 15 মান্থত, যে 8 পৰা 12 মান্থত মা দেউতাকৰ পৰা আঁতৰি কান্দন আৰু মানসিক অস্বস্তি দেখা যায়। চাব যে 12 পৰা 15 বছৰৰ সৰু শিশু এটা মা দেউতাকে যদি আঁতৰি যায় দেন হি মানে কি বহুত নেগেটিভলি রেসপন্ড করে। তার মানে বিচ্ছিন্নতার ভয় পিক লেভেলত পায় এই সময়ত। তাৰপিছত ইয়াত কোৱা হৈছে যে জয়েন্ট অ্যাটেনশন। জয়েন্ট অ্যাটেনশন কি? জয়েন্ট অ্যাটেনশন হৈছে শিশু আৰু বয়স্ক একেলগে এটা বস্তু চোৱা যিয়ে ভাষা শিকাৰ বেটিক কৰে। তাৰ মানে যৌথ মনোযোগ, শিশু আৰু ইনফেন্ট আৰু এডালে যদি এটা বস্তুৰ প্ৰতি মনোযোগ দিয়ে এইটো এৰাউণ্ড 9 পৰা 12 মান্থৰ ভিতৰত হয়, এনে সময়ত যদি মানে এটা এডাল্টে যদি শিশুৰ লগত বেছিভাগ সময় কটায় তেনেহলে তেওঁৰ কি কমিউনিকেশন ডেভেলপমেন্ট ভাল হয়। সামাজিক সংকেত, সামাজিক সংকেতটো কি এইবিলাক টার্ম কিন্তু আপোনাৰ জানিব লাগিব। সোশিয়াল রেফারেন্সিং কি? লুকিং এট caregiver facial expression to evaluate uncertain situation or the strange surrounding around 10 to 12। ইয়াত কোৱা হৈছে যে নতুন যদি এটা পৰিবেশ আহে তেনেহলে শিশু এটা ইনফেন্ট এটা কি কৰে কেয়ার গিভার জনে আছে, কেয়ার গিভার মাদারও থাকিব পাৰে ফাদারও থাকিব পাৰে। কেয়ার গিভাৰৰ কি মুখৰ পিনে চাব, মুখৰ পিনে চাই তেওঁ জানিবলৈ চেষ্টা কৰিব, ফেচিয়াল এক্সপ্ৰেশন চাই তেওঁ জানিবলৈ চেষ্টা কৰিব। তাৰপিছত হৈছে আৰ্লি প্লে এণ্ড প্যারালাল ইন্টাৰেকশন। আৰ্লি প্লে এণ্ড প্যারালাল ইন্টাৰেকশন এইটো কি চাওক
যে এই পাৰ্টিকুলাৰ 18 পৰা 24 মান্থৰ শিশু এটা কি কৰে আন শিশুৰ কাকত থাকি নিজাকৈ খেলে আন শিশুৰ ওচৰত আছে কিন্তু খেলিব কেনেকৈ খেলিব নিজে নিজে খেলিব বেলেগৰ লগত কিন্তু নেখেলে গতিকে এই টাৰ্মবিলাক ইম্পৰ্টেন্ট আপোনাৰ কিন্তু এই টাৰ্মবিলাক জানিব লাগিব এতিয়া আমি পঢ়িম যে জিন পিয়াজে সেন্সৰি মটৰ ষ্টেজত 0 পৰা 2 ইয়াৰ্ছৰ ভিতৰত তেওঁৰ থিওৰি কি তেওঁ আসলতে কি ক'ব বিচাৰিছে চাওক জিন পিয়াজৰ যিখন থিওৰি আছে জিন পিয়াজে থিওৰিত কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনাৰ জানিব লাগিব স্কিমা হৈছে মেন্টাল ষ্ট্ৰাকচাৰ ইয়াত মেন্টাল ষ্ট্ৰাকচাৰ যিকোনো বস্তুৰ এটা কনসেপ্ট এই ষ্ট্ৰাকচাৰৰ স্কিমাৰ ভিতৰতে থাকে সাপোজ আপুনি যদি জানে যে পেন এটা কি তেনেহলে পেনৰ যে এটা মানে ৰিপ্ৰেজেন্ট পেনৰ যে এটা প্ৰেজেন্ট সেই পেনৰ প্ৰেজেন্স কোন কত আছে স্কিমাৰ ভিতৰত আছে যে পেনখন দেখা তেনেকুৱা এতিয়া এছিমিলেশন একমডেশন এন্ড ইকুইলিব্ৰেশন জানিব লাগিব এছিমিলেশন মানে কি যে যেতিয়া নতুন অভিজ্ঞতাৰ পূৰ্ব স্কিমাতে পৰিৱৰ্তন মিলাই লোৱা হয় তাৰ মানে সাপোজ এছিমিলেশন ইয়াত কোনো কি নহয় চেঞ্জ নহয় কেনেকৈ চেঞ্জ নহয় এতে আপুনি জানিব সাপোজ এটা স্টুডেন্টে বা এজনক ধৰক যিকোনো এজন ব্যক্তিয়ে জানে যে এটা ক্যাট মানে কি ক্যাট মানে এনেকুৱা চাৰিটা ঠেং আছে এনেকুৱা এটা মুখ আছে দ্যাট ইজ ক্যাট এদিনাখন হি ৰাস্তাত গৈ চালে যে চাৰিটা এনেকুৱা ভৰি আছে এটা মুখ আছে এনেকুৱা এটা বস্তু চাই হি ভাবিলে যে এইটো এটা ক্যাট আসলতে তেও কি এইটো এটা ক্যাট নাছিল এইটো কি আছিল এটা ডগ আছিল তেও যেতিয়া জানিব যে আসলতে এইটো ক্যাট নহয় ইয়াত এছিমিলেশনত কিন্তু ইয়াৰ কোনো ধৰণৰ চেঞ্জ নহব যে তেও কি কৰিব ফিটিং নিউ ইনফরমেশন ডিৰেক্টলি ইনটু দা প্ৰি এক্সিস্টিং মেন্টাল স্কিমা তেও নিউ ইনফরমেশন কি কৰিব তেও স্কিমাত এছিমিলেশনত কি কৰিব ফিট কৰি ল'ব অলৰেডি কিন্তু যেতিয়া তেও জানিব যে আসলতে হেটো ক্যাট নহয় হেটো এটা ডগ তেনেহলে তাৰ মাজত কি হ'ব ডিস ইকুইলিব্রিয়াম তার মানে ভারসাম্য নষ্ট হয়ে যাব ভারসাম্য নষ্ট হয়ে যাব তার পিছত কি কৰিব তেও জানিব যে আসলতে নহয় তেও কি কৰিব এতিয়া মেন্টাল স্ট্রাকচার যে তেওঁৰ আছে স্কিমাত পৰিৱৰ্তন মডিফাই কেনেকৈ কৰিব যে নহয় আসলতে চাৰিটা ঠেং থাকিলে ক্যাট নহয় এটো ডগ হ'ব পাৰে যেতিয়া মডিফাই কৰিব তেতিয়া কি হ'ব অ্যাকোমোডেশন হ'ব উপযোজন হ'ব নতুন অভিজ্ঞতাৰ পূৰ্ব স্কিমাৰ পৰিৱৰ্তন কৰা আগত কিন্তু পৰিৱৰ্তন কৰা নাই আৰু এনেকৈ ইকুইলিব্রেশন হ'ব ডিস ইকুইলিব্রেশনৰ পৰা ইকুইলিব্রেশন মানে ভাৰসাম্য স্থাপন হ'ব তেও এতিয়া জানিব যে ক্যাট কি ডগ কি এইটো হৈছে কি পিয়াজৰ কগনিটিভ মেকানিজম সো এইখিনি আমি পঢ়িলো যদিও মানে এক্সট্ৰা অলপ পঢ়াই দিলো এতিয়া আহো আমি মেইন টপিকলৈ সেন্সৰি মটৰ যিখন পিৰিয়ড আছে সেই সেন্সৰি মটৰ পিৰিয়ডত কি কৈছে যিকোনক স্লাইডবিলাক অলপ সৰু হতে এই কাৰণে মই অলপ জুম কৰি দেখাই আছো আপোনালোকে ডিস্টার্ব ফিল নকৰি ল্যান্ডস্কেপ মোডত কিন্তু চাব ভিডিওটো গোল ডিৰেক্টেড বিহেভিয়াৰ কৈছে যে এই সময়ত মানে শিশু এটা গোল ডিৰেক্টেড বিহেভিয়াৰ কৰে কেনেকুৱা গোল ডিৰেক্টেড বিহেভিয়াৰ সাপোজ ইয়াত এটা বল আছে ইয়াত শিশুটো আছে ইয়াত ইনফেন্টটো আছে তেও কি কৰিব বলৰ পিনে যাব বলটো সাপোজ ইয়াত গৈছে তেও আকৌ বলটো ফলো কৰিব এটো হৈছে গোল ডিৰেক্টেড বিহেভিয়াৰ লিটল সায়েন্টিস্ট জিন পিয়াজে কৈছে যে বাচ্চা এটা শিশু এটা কি লিটল সায়েন্টিস্ট কারণ তেও কি করে তেও এক্সপ্লোর করি তেও পরিবেশের লগত এক্সপ্লোর করি বস্তু শিকে তেও মানে সামন মোর নলেজেবলৰ ইমান প্ৰয়োজন নাই তেও এক্সপ্লোর করি শিকিব পাৰে তাৰপিছত কৈছে কি অবজেক্ট পার্মানেন্ট মানে কি প্রথম অৱস্থাত শিশু এটাৰ অবজেক্ট পার্মানেন্ট না থাকে আপুনি যদি তাৰ ওচৰত গৈ সাপোজ আপোনাৰ মুখত আপোনাৰ হাতখন যদি বাৰে বাৰে মেলি দিয়ে তেও ভাবিব যে আপুনি নতুনকৈ তাৰ মুখত আহিছে কিন্তু যেতিয়া 8 পৰা 12 বছৰ বয়সত হয় তেতিয়া কি অবজেক্ট পার্মানেন্ট তার মানে তেও বুজি পায় যে কোনো এটা বস্তু চকুৰ সন্মুখত নাই বাট বস্তুটো এক্সিস্ট কৰে এইটো কথা তেও যায় এক্সিস্ট তার মানে তেওর অবজেক্ট পার্মানেন্ট ডেভেলপ হয় হে হয় ডেফার্ট ইমিটেশন মানে কি তেও মানে কি করে ইমিটেট করে
মানে অনুকরণ করে। তো মানে কি অনুকরণ করে উইদাউট রিজনিং না হওয়া অনুকরণ করে। সাপোজ যে বাচ্চাটা দেখিছে যে দেউতাকে কি করে, দেউতাকে মানে রেজর বা শেভিং ক্রিম দি কি করে দাড়ি করে হেৰি এখন চাই তেও কি কৰিব, এদিন চাব যে তেও কি কৰিছে শেভিং লগাই ক্রিম লগাইছে বা কিবা কিবি তেনেকুৱা ব্যবহার শো কৰি আছে। এইটো হৈছে ডেফার্ট ইমিটেশন। তাৰপিছত চাওক যে জিন পিয়াজে ভিউ অফ ল্যাঙ্গুয়েজ ভিউ অন ল্যাঙ্গুয়েজ ডেভেলপমেন্টের ক্ষেত্ৰত জিন পিয়াজে কি থিওরি দিছে। ল্যাঙ্গুয়েজ জিন পিয়াজে কিন্তু এটা কথা কৈছে যে প্রথমত কি আহে, প্রথমত থট আহে, প্রথমত কি আহে থট আহে, দেন থটৰ পিছতে ল্যাঙ্গুয়েজ আহে। ল্যাঙ্গুয়েজের গুরুত্ব ইমান দিয়া নাই, তো ল্যাঙ্গুয়েজের গুরুত্ব ইমান দিয়া নাই। তেও কৈছে সিম্বলিক ফাংশন যে what emerges at the end of the sensory motor period, যে what emerges মান সিম্বল রিপ্রেজেন্টেড স্কিমা। তেও কৈছে যে সেন্সরি মোটর পিরিয়ডৰ শেষৰ সময়তে কি কৰে প্রতীক চিন্তা সিম্বলিক ফাংশন, তেও সিম্বলিক ফাংশন ডেভেলপ হয় বাচ্চাৰ মাজত। এটো কিহৰ শেষত ডেভেলপ হয়। ইগোসেন্ট্রিক ভিউৰ কথা তেও কৈছে। যেটো মানে বাইগস্কি যেটো কৈছে যে যি মানে প্রাথমিক কথা বতৰা শিশুটোক কেন্দ্রিক চিন্তা করতে বলে তো কৈছে। মানে ইগোসেন্ট্রিক স্পিচ এইটো আরম্ভ হয় 0 পৰা মানে 3 বছর বয়সৰ পৰা যি মানে নিজক পরিচালিত করার কারণে যি শিশুয়ে যি কথা বতৰা পাতে তাক কোৱা হয় ইগোসেন্ট্রিক স্পিচ। তার মানে নিজক ডিরেক্ট করার কারণে কথা বতৰা পাতে। এই ইগোসেন্ট্রিক স্পিচত কিন্তু কি জিন পিয়াজে একেবারে নেগলেক্ট করেছে। জিন পিয়াজে মানে জিন পিয়াজে তাকে ইগোসেন্ট্রিক স্পিচ বুলি কৈছে, কিন্তু বাইগস্কি কিন্তু ইগোসেন্ট্রিক স্পিচ বুলি কোৱা নাই। বাইগস্কি কৈছে যে এইটো সেলফ ডিরেক্টেড, নিজক নিজে পরিচালনা করার কারণে এই স্পিচৰ যথেষ্ট ভূমিকা আছে, কিন্তু জিন পিয়াজে ইয়াক ইগোসেন্ট্রিক স্পিচ বুলি কৈছে। যিকোনো জিন পিয়াজ আমি মোটামুটি পড়িলো, কভার করিলো। এতিয়া আমি চাম যে বাইগস্কি, জেরন বার্নার এইবিলাকে এই পার্টিকুলার এজত কি কৈছে। বাইগস্কি কৈছে যে সোশিয়াল স্পিচ মানে কি বার্থৰ পৰা 2 ইয়াৰ লৈকে সোশিয়াল স্পিচ মানে এই সময়তে বাচ্চাই কি কৰে ভাষা বেলেগৰ লগত যোগাযোগ সঁজুলি হিচাপে ব্যৱহাৰ কৰে। তাৰপিছত থটস এণ্ড স্পিচ। তো চাওক বাইগস্কি কৈছে যে থট আৰু স্পিচ দুটা সেপারেট হৈ চলে। মানে থট আৰু স্পিচৰ মাজত কি নাই, কোনো ধৰণৰ মিল নাই, দুটা সেপারেট, দুটা কি থাকে সেপারেট হৈ চলে, দুটা সেপারেট হৈ চলি আছে। কিন্তু 3 বছর বয়সত এটো কি হৈ যাব, এটো মার্চ হৈ যাব, এটো কি হৈ যাব মার্চ হৈ যাব। আৰু এই 3 বছর ইনটু প্রাইভেট স্পিচ, 3 বছৰৰ পৰা কি চলিব প্রাইভেট স্পিচ চলিব। আৰু প্রাইভেট স্পিচকে কিন্তু জিন পিয়াজে ইগোসেন্ট্রিক স্পিচ বুলি নেগলেক্ট কৰিছে, ওয়ান কাইন্ড অফ নেগলেক্ট কৰিছে। স্কেপ ফোল্ডিং মানে কি সামান মোর নলেজেবল, কোনো এজন নলেজেবল ব্যক্তি যেতিয়া লেস নলেজেবল ব্যক্তিক এজন টেম্পোরারি সাপোর্ট দিয়ে তাক কোৱা হয় স্কেপ ফোল্ডিং। জেডপিডি জোন অফ প্রক্সিমাল ডেভেলপমেন্ট, মানে যিমান উইথ দ্য সাপোর্ট এটা শিশুৱে যিমান আগুৱাই যাব পাৰে তাক কোৱা হয় জেডপিডি। সিম্পলি মই বুজাই দি আছো। সাপোজ এটা স্টুডেন্টে কি কৰি আছে, ধৰক আপোনাৰ নিজে স্টাডি কৰি তেও কি পাব 70% পাব। এতিয়া তেও কি কৰিলে টিউশন ললে বা কোনো ঠাইৰ পৰা সাপোর্ট লৈ কি পালে, তেও 90% পালে। এই যে 90% যে পালে তেও কিন্তু এজন মোর নলেজেবল আদারে কিন্তু শিকালে। আৰু এইখিনি হৈছে তেওঁৰ কি জেডপিডি, জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট। ইমানখিনি লৈকে যাব পাৰিব, তেওঁক যিমান সাপোর্ট দিয়া নহওক কিয় তেও 90%ৰ বাহিৰে যাব নোৱাৰিব। সিম্পলি মই শিকাই দিলো, আসলে ইমান সহজ নহয়, পিছত আলোচনা কৰিম এদিন। তাৰপিছত জেরন বার্নার ইনএক্টিভ স্টেজ কি কৈছে। জেরন বার্নারের কিন্তু এই স্টেজৰ পৰা এতিয়া কোশ্চিন মাজে মাজে আহা দেখায়। জেরন বার্নার কৈছে যে 0 পৰা 1-2 বছৰৰ ভিতৰত কি কৰে শিশু এটা দৈহিক কাৰ্য, তার মানে সেন্সর দ্বারা লার্নিং অকার ইন্টারলি থ্রু দ্য মোটর অ্যাকশন। তার মানে নিজে যে মোটর অ্যাকশন কৰিব, খেলাধুলা যে কৰিব, ফিজিক্যাল মুভমেন্ট কৰিব, তেনেকৈ বাচ্চা এটা শিকে। তেও আৰু কৈছে যে ল্যাঙ্গুয়েজ একুইজিশন সাপোর্ট সিস্টেম ল্যাঙ্গুয়েজ একুইজিশন কেনেকৈ হয়, মানে ইনভাইরনমেন্ট
পৰিৱেশ আৰু হেৰিডিটিৰ মাজত যেতিয়া ইনকাউণ্টাৰ হয় তাৰ পৰাই লেংগুৱেজ শিকে। ফৰ্মেট 2 কি কৈছে যে শ্বেয়াৰ ইণ্টাৰেক্টিভ গেমছ, যে বাচ্চাৰ লগত ইণ্টাৰেক্ট কৰিলে নিয়মীয়াকৈ মানে খেলৰ জৰিয়তে বা কথা পতাৰ জৰিয়তে কি কৰা হয়, ভাষা ডেভেলপমেণ্ট কৰিব পৰা যায় যিকোনো। তাৰপিছত চাওক কি কৈছে, কোহলবাৰ্গ মৰাল ডেভেলপমেণ্ট আৰু সিগমেণ্ট ফ্ৰয়েডৰ সাইকোসেক্সুৱেল থিওৰি, এইটো আমাৰ জানিব লাগিব। লৰেন্স কোহলবাৰ্গৰ যি মৰাল ডেভেলপমেণ্ট কিন্তু আচলতে মানে বাৰ্থৰ পৰা আৰম্ভ নহয়, মৰাল ডেভেলপমেণ্ট আৰম্ভ এজ তাৰো পিছৰ পৰা আৰম্ভ হয়। মৰাল ডেভেলপমেণ্টৰ কথা কৈছে এবসেন্ট অফ দ্য ইণ্টাৰনেল মৰাল ৰুল, মানে এই পাৰ্টিকুলাৰ বাৰ্থৰ পৰা 0লৈকে কোনো মৰাল ৰুল নাথাকে বাচ্চাৰ, শৈশৱ অৱস্থাত ন্যায় আৰু অন্যায়ৰ কোনো নীতি তেওঁলোকৰ মাজত নাথাকে, তেওঁলোকে নুবুজে। তাৰপিছত পেইন প্লেজাৰ এণ্ড প্ৰিন্সিপাল বিহেভিয়াৰ ইজ জাষ্ট সলি দ্য ফিজিকেল কনচিকুৱেঞ্চ, তাৰমানে কাৰ্যৰ ভাল বেয়া কেৱল শাৰীৰিক আৰাম বেদনাৰ ওপৰত, কাৰ্যখন কিমান ভাল কিমান বেয়া তেওঁলোকৰ শাৰীৰিক আৰাম তাৰ ওপৰতে নিৰ্ভৰ কৰি চিন্তা কৰিব পাৰে, তাৰমানে এই ক্ষেত্ৰত মৰালিটি একেবাৰে 0। তাৰপিছত ইয়াত কোৱা হৈছে যে আৰ্লি বিহেভিয়াৰত কি কোৱা হৈছে, এভয়েডিং এংগাৰ মানে অভিভাৱকৰ খং আৰু অনাকাংক্ষিত পৰিণামৰ পৰা বাচিবলৈ আচৰণ তেওঁলোকে সংযত কৰে, তেওঁলোকৰ মাজত মৰাল ডেভেলপমেণ্ট নহয়। এমপ্যাথি ফাউণ্ডেড, তাৰমানে স্নেহপূৰ্ণ, যদি বাচ্চাক স্নেহপূৰ্ণভাৱে লালন পালন কৰিব পৰা যায় তেনেহ'লে তেওঁৰ মানে ফাউণ্ডেশ্যন নিৰ্মাণৰ ক্ষেত্ৰত বহুত ভাল হ'ব, আৰু স্নেহপূৰ্ণভাৱে লালন পালন নকৰিলে ভৱিষ্যতত যি হ'ব আপোনালোকে চাব। আৰু সিগমেণ্ট ফ্ৰয়েড, এতিয়া সিগমেণ্ট ফ্ৰয়েড বিৰাট গুৰুত্বপূৰ্ণ, সাইকোসেক্সুৱেল থিওৰি, সিগমেণ্ট ফ্ৰয়েডৰ মনোযৌন বিকাশৰ থিওৰি, সিগমেণ্ট ফ্ৰয়েডৰ থিওৰিৰ পৰা কৈছে নাই। সিগমেণ্ট ফ্ৰয়েডৰ থিওৰিত কৈছে যে এটা মানে স্টেজ 0ৰ পৰা 1.5লৈকে কৈছে অৰাল ষ্টেজ মানে কি, মানে শিশু এটা প্লেজাৰ আনন্দ কেনেকৈ ফিল কৰে, শিশু এটা কেনেকৈ আনন্দ ফিল কৰে, সন্তুষ্টি মূলত কেন্দ্র বস্তু এটা চুহি খোৱা, কামৰ বস্তুটোৰ মুখত দিয়া, তাৰমানে এই অৰাল ষ্টেজত কি কৰে, প্ৰাইমাৰী স্যাটিসফ্যাকশন ড্ৰাইভ ফ্ৰম দ্য সাকিং, বাইটিং, ফিডিং এণ্ড পুটিং অবজেক্ট ইনটু মাউথ, তাৰমানে চাব যে শিশু এটা এই সময়ত যে থাকে তেওঁ কি কৰিব, সকলো সময়ত আঙুল চুচিব, বা যেতিয়া ব্ৰেষ্ট ফিডিং কৰায় তেতিয়া চাব যে তেওঁ পুৰা কামুৰি থাকিব, বাইট কৰিব, হাত এটা মানে মুখত দিলে বাইট কৰিব, ইয়াৰ দ্বাৰা কি কৰে তেওঁলোকে প্লেজাৰ ফিল কৰে। এইটো কোনে কৈছে, সিগমেণ্ট ফ্ৰয়েডৰ সাইকোসেক্সুৱেল থিওৰিত কৈছে। ইট ডমিনেন্স, তাৰমানে এই সময়ত আল্টিমেটলি মানে ইনফেন্সি পিৰিয়ডত কি কৰে, ইগো আৰু সুপাৰ ইগো তিনিটা থিওৰি আছে সিগমেণ্ট ফ্ৰয়েডৰ। ইডৰ পৰিমাণ বেছি থাকে, ইডৰ পৰিমাণ মানে কি, ইয়াত কোনো ধৰণৰ কি নাথাকিব, কোনো ধৰণৰ ফিল্টাৰ নাথাকিব, যি সন্মুখত আহে সেইটোৱে কৰিব, যি লাগে যি চাব সেইটোৱে লাগে। তাৰমানে এই সময়ৰ বাচ্চা এটাক যদি আপুনি দোকানত গৈ তেওঁ নুবুজিব যে কোনটো 2 টকাৰ বস্তু, কোনটো 5 টকাৰ বস্তু, কোনটো 10 টকাৰ বস্তু, তেওঁ ভাল লাগিছে মানে লাগিব, গতিকে ইয়াত কোনো ধৰণৰ ফিল্টাৰ নাই। চ' ইডে ডমিনেন্ট বেছি কৰে এই সময়তে। তাৰপিছত 1.5 পৰা 2 বছৰ যিখন ষ্টেজ থাকে এইটো হৈছে এনাল ষ্টেজত কি থাকে চাও, এনাল ষ্টেজত কি থাকে যে ফকাস অন শিফট অফ দ্য স্পেস ইন দ্য কন্ট্রোল অফ দ্য টয়লেট এণ্ড দ্য ফাৰ্ষ্ট এনকাউণ্টাৰ উইথ দ্য এক্সটাৰ্নাল ৰুল, তেওঁলোকে এনাল মেনিপুলেশ্যনৰ দ্বাৰা তেওঁলোকে কি প্লেজাৰ ফিল কৰে, এনাল মেনিপুলেশ্যনৰ দ্বাৰা কেনেকৈ প্লেজাৰ ফিল কৰে, সাপোজ ধৰক তেওঁলোকে মানে পটি কৰি আছে, অলপ কৰিব তাৰপিছত নকৰিব, অলপ কৰিব তাৰপিছত নকৰিব, এই এনাল মেনিপুলেশ্যনৰ দ্বাৰা তেওঁলোকে কি কৰিব, প্লেজাৰ ফিল কৰিব। ইগো ইমাৰ্জেন্স, এই সময়ত কি হয়, কোৱা হৈছে যে 13 পৰা 2 বছৰ ভিতৰতে ইগো আৰু সুপাৰ ইগো মানে কি, ফিল্টাৰ আহি পৰিব, তেওঁলোকে ইয়াত কোনে কৈছে, সিগমেণ্ট ফ্ৰয়েডে কৈছে যে ইগোৰ মানে আত্মনিয়ন্ত্ৰণ তেওঁলোকৰ আহি পৰিব, যদিও অলপ আতপটাং লাগিছে যে ইমান কম বয়সত আত্মনিয়ন্ত্ৰণ আহি পৰিব, মোৰ কথা নহয়, সিগমেণ্ট ফ্ৰয়েড কৈছে এইটো। যিকোনো সিগমেণ্ট ফ্ৰয়েড আমি পঢ়িলোঁ ইনফেন্সি পিৰিয়ডত। এতিয়া আমি পঢ়ো এৰিক এৰিকসনে কি কৈছে, এৰিক এৰিকসন মনোসামাজিক আৰু অনুৰাগ তত্ত্বত এৰিক এৰিকসনে কি ক'ব বিচাৰিছে চাওক। এৰিক এৰিকসনে কৈছে যে এই পাৰ্টিকুলাৰ সময়তে বাচ্চাৰ মাজত কি ট্ৰাষ্ট এণ্ড মিষ্ট্ৰাষ্ট ডেভেলপ হয়,
কেনেকৈ ডেভেলপ হয়? অভিভাৱক যদি মৰমীয়াল হয়, নিয়মীয়াকৈ যদি যত্ন কৰে, সুৰক্ষা কৰে, তেনেহ'লে ট্ৰাষ্ট ডেভেলপ হ'ব। আৰু যদি অভিভাৱক অনিয়ম হয় আৰু অৱহেলাপূৰ্ণভাৱে বাচ্চাটোক চায়, তেনেহ'লে কি মিষ্ট্ৰাষ্ট ডেভেলপ হ'ব। এইটো কোনে কৈছে? এৰিক এৰিকচনে কৈছে। ইয়াত ষ্টেজটো 18 পৰা 36 মাহলৈকে তেওঁলোকে কৈছে অট'নমি ভাৰ্চেছ শ্বেম এণ্ড ডাউট। তাৰমানে কোনো এটা কাম কৰিছে, কামত যদি আপুনি উৎসাহ দিছে, তেনেহ'লে কামটো কৰিবৰ কাৰণে উইল পাৱাৰ থাকিব। আৰু যদি কামটো কৰিছে আপুনি যদি তাক যদি ক্ৰিটিচাইজ কৰে, তেনেহ'লে শ্বেম এণ্ড ডাউটৰ ভিতৰত তেওঁ আহি পৰিব। যিকি নহওক, এইটো কোনে? সাইকো সোশিয়াল থিওৰি, এৰিকসন। সাইকো সোশিয়াল থিওৰি আৰু সাইকো সেক্সুৱেল থিওৰি, দুটা থিওৰি আমি কভাৰ কৰিলোঁ। বলবি এণ্ড দ্য এইচন্স এটাচমেণ্ট কেৰেক্টাৰ। বলবি আৰু এইঞ্চ অৰ্চত আৱেগিক অনুৰাগ আৰু ইয়াৰ প্ৰকাৰসমূহ কি কৈছে চাওক। বলবিয়ে কৈছে যে সুৰক্ষা আৰু আৱেগিক নিৰাপত্তাৰ বাবে মাক দেউতাকৰ কাষ চাপিবলৈ জন্মগত প্ৰৱণতা। তেওঁ কৈছে যে বাচ্চা এটা সুৰক্ষাৰ বাবে, সিকিউৰিটিৰ বাবে যে মাক দেউতাক বা কেয়াৰ গিভাৰ সাধাৰণতে কাক বোঝায়? মা দেউতা বা কোনো কেয়াৰ গিভাৰেই হ'ব পাৰে, যোনে বাচ্চাক কেয়াৰ কৰি আছে। চ' মা দেউতা যে হ'ব এইটো নহয়, বেলেগেও হ'ব পাৰে। চ' এইটো ইনেট কেপাবিলিটি যে বাচ্চা নিজে সুৰক্ষা আৰু আৱেগিক নিৰাপত্তাৰ বাবে মা দেউতাকৰ ওচৰত কাষ চাপে। এইটো কোনে কৈছে? বলবি কৈছে। এইঞ্চৰ্তে 4 ধৰণৰ এটাচমেণ্টৰ কথা কৈছে। এটাচমেণ্ট 4 ধৰণৰ ক্লাসিফিকেশন কৰিছে। তেওঁ কৈছে সিকিউৰ এটাচমেণ্ট ইউজ কেয়াৰ গিভাৰ এজ এ সেফ বেচ। তাৰমানে বাচ্চাই কেয়াৰ গিভাৰক কিবা যে এটা সেফ এটা ঠাই হিচাপে বিবেচনা কৰে, মানে বাচ্চাই সেফ এটা ঠাই হিচাপে বিবেচনা কৰে। যদি বাচ্চাই যদি কেয়াৰ গিভাৰ বা মাতৃ বা মা বা দেউতাক যদি দেখে, তেনেহ'লে তাৰ ওচৰত যায়, তাৰ ওচৰত থাকিব বিচাৰে। এইটো কোনে কৈছে? এইঞ্চৰ্তে কৈছে। তাৰপিছত ইনসিকিউৰ এভয়েডেন্স। মাজে মাজে বাচ্চাই কি কৰে? ইনসিকিউৰ ফিল কৰে যে কেয়াৰ গিভাৰ জনে আছে মা দেউতাকৰ ওচৰত অলপ এভয়েড কৰিব, তেওঁৰ ওচৰত যাব নিবিচাৰিব, এভয়েড কৰিব, যাব নিবিচাৰিব, এনেই বেলেগ বেলেগ ঠাইত দৌৰি ফুৰিব। তাৰপিছত ইনসিকিউৰ ৰেজিষ্টেণ্ট। ইনসিকিউৰ ৰেজিষ্টেণ্ট ইয়াত কৈছে যে কি, যদি কেয়াৰ গিভাৰ যদি দূৰত যায়, তেনেহ'লে কি কৰে? তেওঁ ডিষ্ট্ৰেছ হৈ যায়, আৰু যদি ওচৰত থাকে তেনেহ'লে কি? তেওঁ হেপি ফিল কৰে। তাৰপিছত কৈছে ডিঅৰ্গানাইজড। ডিঅৰ্গানাইজড মানে কনফিউজ দা কন্ট্ৰাডিক্টৰি বিহেভিয়াৰ, যে শিশুৰ বিহেভিয়াৰ কি? আচলতে কনফিউজড। কোন সময়ত কি কৰে, কোন সময়তে কনফিউজ কন্ট্ৰাডিক্টৰি হৈ যায়, বুজিব পৰা নাযায়। এইটো কোনে কৈছে? এইঞ্চৰ্তে কৈছে। লেংগুৱেজ একুইজিশ্যন মাইলষ্টন। এতিয়া লেংগুৱেজ আমি কেনেকৈ শিকো 0 পৰা 2 ইয়াৰ্ছৰ ভিতৰত, এইটো এটা ইম্পৰ্টেণ্ট টপিক হৈ যায়, ইয়াৰ পৰা কোৱেশ্যন আহে। যিকোনো ফাৰ্ষ্ট ষ্টেজ, এইটো ষ্টেজ 1, বাৰ্থৰ পৰা 2 মান্থলৈকে ক্ৰাইং, কুইং। প্ৰথম মানে কি? জন্মগ্ৰহণ কৰি ক্ৰাইং আৰম্ভ কৰে। তাৰপিছত কুইং, অ আ উ ভাৱেল চাউণ্ড কৰে, ভাৱেল চাউণ্ড কুইঙত আহে। বেবলিং, তাৰপিছত হ'ব কি? বেগব্লিং। বেবলিঙৰ কি? ভাৱেল আৰু কনচনেণ্ট মিলি চাউণ্ড কৰিব পাৰিব, কিন্তু ইয়াৰ কোনো ধৰণৰ মিনিং কেৰি নকৰে। কি কৰিব? বা বা, মা মা, পা পা, এইবিলাক কি কৰিব? বেবলিং। বেবলিঙত কি? আপ টু 6 মান্থলৈকে থাকিব। তাৰপিছত হল' ফ্ৰেজ, আটাইতকৈ হল' ফ্ৰেজ আৰু টেলিগ্ৰাফিক লেংগুৱেজৰ ওপৰত বেছি কৈছে নাই। হল' ফ্ৰেজত কৈছে যে ছিংগল ৱাৰ্ড তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব, ছিংগল ৱাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। এইটো ষ্টেজ কিমানলৈকে চলে? 12 মান্থ টু 18 মান্থলৈকে এই হল' ফ্ৰেজ ষ্টেজ চলে। ইয়াত যদি বাচ্চা যদি মিল্ক কয়, ইয়াৰ মানে হৈছে যে মোৰ মিল্ক দে, গিভ মি মিল্ক। হল' ফ্ৰেজত এটা ৱাৰ্ড, ওৱান ৱাৰ্ড আহি যায়। তাৰপিছত টেলিগ্ৰাফিক স্পীচ। টেলিগ্ৰাফিক স্পীচ মানে কি? 2 ৱাৰ্ড কম্বিনেশ্যন আহি পৰিব। তেওঁলোকে দুটা ৱাৰ্ড মিলি এটা চেণ্টেঞ্চ ক'ব বিচাৰিব। চাপ'জ যদি কয় যে 1 জুচ, তাৰমানে জুচ লাগে, 1 মিল্ক, গাখীৰ লাগে, কিন্তু সম্পূৰ্ণভাৱে ক'বও নোৱাৰিব। ইয়াৰ পৰা হল' ফ্ৰেজ আৰু টেলিগ্ৰাফৰ পৰা যে কিমান বাৰ কুৱেশ্যন আহিছে, আপুনি PEYQ চালেহে বুজিব পাৰিব। লেংগুৱেজ ডেভেলপমেণ্ট কোনে কৈছে? লেংগুৱেজ ডেভেলপমেণ্টৰ কোন থিয়ৰী কোনে দিছে? নেটিভিষ্ট থিয়ৰী কি আছিল? নেটিভিষ্ট থিয়ৰী নম চমস্কি। নম চমস্কি কৈছে যে বাচ্চাৰ এটাৰ কি হয়, কি আছে যে এই যে ব্ৰেইন যে আছে, ব্ৰেইনৰ যে লেফ্ট হেমিস্ফিয়াৰত ইয়াত LED নামৰ এটা ডিভাইচ আছে। ফিজিকেল ডিভাইচ নহয়, লেংগুৱেজ একুইজিশ্যন ডিভাইচ। তেওঁ ইয়াৰ থ্ৰুতে কি কৰিব পাৰে? লেংগুৱেজ আহৰণ কৰিব পাৰে। লেংগুৱেজ আহৰণ কৰিব পাৰে, আৰু লেংগুৱেজ আহৰণ হৈছে জন্মজাত ক্ষমতা।
ইয়াৰ বাবে কোনো ধৰণৰ প্ৰেক্টিচ নালাগে, কোনো ধৰণৰ টিচিং নালাগে, তেওঁ এনেই শিকে। জন্মৰ পৰাই ইনেট কেপাবিলিটি এইটো হয়। আৰু তেওঁ ইউনিভাৰ্চেল গ্ৰামাৰৰ বিষয়ে কৈছে। ইউনিভাৰ্চেল গ্ৰামাৰ মানে কি, প্ৰত্যেক গ্ৰামাৰৰ এটা কি আছে, প্যাটাৰ্ন আছে, এইটো হৈছে ইউনিভাৰ্চেল গ্ৰামাৰ। কোনে কৈছে, নম চমস্কি কৈছে, নেটিভিষ্ট আছিল। বিহেভিয়াৰিষ্ট বিহেভ স্কিনাৰৰ নিচিনা মানুহ যে আছে, বিহেভিয়াৰিষ্ট তেওঁলোকে কৈছে যে ভাষা আমি কেনেকৈ শিকো, ইমিটেশ্যন কৰি, কণ্ডিশ্যনিং কৰি, তাৰপিছত ৰিইনফৰ্চমেণ্ট কৰি, ইয়াৰ দ্বাৰা তাৰমানে আমি ড্ৰিল এণ্ড প্ৰেক্টিচ কৰি, যিমান ড্ৰিল এণ্ড প্ৰেক্টিচ কৰিম তাৰ দ্বাৰা আমি ভাষা শিকিম, এনেকৈ কৈছে বিহেভিয়াৰিষ্ট থিয়ৰী কৈছে। ছ'চিয়েল ইণ্টাৰেক্ট থিয়ৰী, এইটো কোন, ভাইগস্কি। ব্ৰুনাৰেও কৈছে ছ'চিয়েল ইণ্টাৰেক্ট থিয়ৰী। ব্ৰুনাৰে যদিও হেৰিডিটিৰ ইম্পৰ্টেণ্ট দিছে, কিন্তু তথাপিও ছ'চিয়েল মানে আপোনাৰ ভাইগস্কিৰ যি থিয়ৰী আছে জেডপিডিক সমৰ্থন কৰে। তেওঁ কৈছে জেডপিডি, ভাইগস্কি কৈছে যে বাচ্চা এটা সোসাইটিৰ মাজত থাকি কি কৰে, ভাষা শিকে। তাৰমানে সোসাইটিৰ যেতিয়া মাজত থাকিব তেতিয়া কি কৰিব, তেওঁ হিউমেন বিইঙৰ লগত ইণ্টাৰেকশ্যন কৰিব। তাৰপিছত কগনিটিভ ভিউত কৈছে যে জিন পিয়াজে ভাষা মানৱ বিকাশের উপজাত প্রতীক আৰু চিন্তনে ভাষাক জন্ম দিয়ে। জিন পিয়াজে কৈছে যে ভাষা আসলতে প্ৰথমত মানুহৰ কি হয়, থটত ডেভেলপ হয়, দেন ল্যাঙ্গুয়েজত ডেভেলপ হয়। ল্যাঙ্গুয়েজত ডেভেলপৰ কাৰণে কোনো টিচাৰ ফিচাৰ নালাগে, অকলে অকলে ডেভেলপ হ'ব। যে কগনিটিভ ডেভেলপমেণ্ট হ'লে ল্যাঙ্গুয়েজের ডেভেলপমেণ্ট হ'ব। এইটো কোনে কৈছে, এইটো কৈছে জিন পিয়াজে। যিকোনো আমি মেইনলি ইনফেন্সি পিৰিয়ডত 0 পৰা 2 লৈকে কি কি হয় আমি সকলোবিলাক বস্তু ইয়াতে আৱিষ্কাৰ কৰিছোঁ। মই ভাবোঁ যে আপুনি যদি এই ভিডিঅ'খন চাই আৰু অলপ যদি ভাবে, তেনেহ'লে আপোনাৰ হয়তো এই থিয়ৰিবিলাক জনা উচিত বা জানিব আপুনি, কিন্তু মই এজ এ হোল পাৰ্সপেক্টিভৰ কাৰণে ইনফেন্সিখন লৈ আহিছোঁ আপোনালোকৰ বুজাৰ বাবে। ইয়াত চাওক মেইন পইণ্টত কি কৈছে, জিন পিয়াজে কৈছে কি কগনিটিভ এণ্ড ল্যাঙ্গুয়েজ, কগনিটিভৰ পৰা ল্যাঙ্গুয়েজ আহে। তাৰপিছত তেওঁ সেন্সৰি মটৰ সিম্বলিক ইমাৰ্জেন্স কৈছে, সেন্সৰি মটৰ, সেন্সৰি মুখ্য কাম কৰে। এই সময়ত তেওঁৰ সিম্বলিক থট তেতিয়া তেওঁলোকৰ মাজত আহে। তো স্কিমা এছিমিলেশ্যন তেওঁৰ থিয়ৰী আছে। তেওঁ কি ইন্দ্ৰিয়, তেওঁ কৈছে যে এই পাৰ্টিকুলাৰ সময়ত কি সেন্সৰ দ্বাৰা শিক্ষা আহৰণ কৰে। তাৰপিছত ভাইগস্কি সোশিও কালচাৰেল স্পিচ কৈছে। সোশিও কালচাৰেল স্পিচত কি কৰে, মানে পাৰ্টিকুলাৰ সময়তে বেলেগৰ লগত কমিউনিকেট কৰাৰ কাৰণে সোশিও কালচাৰেল স্পিচ ব্যৱহাৰ কৰা হয়। সোশিয়াল স্পিচ গাইডেন্সৰ কাৰণে ইয়াত জেডপিডি, স্কেপফোল্ড এণ্ড এমপিও সোশিয়াল স্পিচখন লিও ভাইগস্কি তো সোসাইটির গুরুত্ব বেশি দিছে, এনভায়রনমেন্টের গুরুত্ব বেশি কিন্তু দিছে। তাৰপিছত জেৰম বাৰ্নাৰ লাছৰ থিয়ৰী জেৰম বাৰ্নাৰ দিছে। তেওঁ কৈছে যে কি ইনএক্টিভ স্টেজ আৰু স্কেপফোল্ডিং দুটাই গুৰুত্ব, হেৰিডিটিৰ গুৰুত্ব তেওঁ দিছে, তেওঁ এনভায়রনমেন্টের গুৰুত্ব দিছে। একশন বেসড লার্নিং, লাষ্ট ফৰ্মেট ৰুটিনৰ কথা তেওঁ কৈছে। কোহলবাৰ্গে মৰাল ডেভেলপমেণ্ট কৈছে, কিন্তু এই সময়ত মৰাল ডেভেলপমেণ্ট নহয়, 0 থাকে মৰাল ডেভেলপমেণ্ট। পেইন প্লেজাৰৰ পৰা বুজিব পাৰোঁ যে মৰাল ডেভেলপমেণ্ট কেনেকুৱা হৈছে। সিগমেণ্ট ফৰৱাৰ্ডৰ সাইকোসেক্সুৱেল ডেভেলপমেণ্টত তেওঁ অৰাল ষ্টেজত কৈছে, আৰু অৰাল ষ্টেজত আৰু এনাল ষ্টেজত কেনেকৈ তেওঁলোকে প্লেজাৰ ফিল কৰে। তেওঁলোকে ইৰোজেনিয়াছ জোনছ, মাউথ বয়েল ডমিনেণ্ট ইগ' ডেভেলপ হয়। তাৰপিছত প্ৰথমত ইড থাকে, তাৰপিছত ইগ' ডেভেলপ হয়। এৰিক এৰিকছনে সাইকো সোশিয়াল থিয়ৰী দিছে যে ট্ৰাষ্ট আৰু মিষ্ট্ৰাষ্ট, অটনমি ভাৰ্চাছ শ্বেম এই সময়ত ডেভেলপ হ'ব ফিডবেকৰ ওপৰত ভিত্তি কৰি। কেয়াৰ গিভাৰ ৰিসপন্সিভ ভাৰ্চেছ অফ দ্য উইল, কেয়াৰ গিভাৰ জনে আছে তেওঁ কি ৰিসপন্স কৰিছে তাৰ ওপৰত ভিত্তি কৰি। নম চমস্কি কৈছে ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস এটা আছে, এইটো বায়োলজিক্যাল, এইটো কিন্তু ফিজিক্যাল নহয়। আই থিংক আপুনি যদি এই ভিডিঅ'খন চাই দেন অবভিয়াছলি আপুনি সুন্দৰ এটা টপিক আপুনি জানিব পাৰিব। আপুনি সুন্দৰকৈ নোটছ বনাওক। আপুনি যদি পঢ়িছে থিয়ৰী যদি পঢ়িছে ডেভেলপমেণ্টৰ, তেনেহ'লে এইটো চালে আপুনি পূৰা ৰিভিজন হৈ যাব। আৰু যদি আপোনাৰ ডেভেলপমেণ্টৰ থিয়ৰী পঢ়া নাই দেন তথাপিও এইটো চাওক, আপুনি নোটছ বনাওক আৰু আপোনাৰ কামত আহিব। মই চিষ্টেমেটিক নোটছ বনাই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ যাতে সকলোবিলাক পাৰ্সপেক্টিভ আমি প্ৰেজেণ্ট কৰিব পাৰোঁ। থেংক ইউ।